हेलो फ्रेंड्स मैं मौसुमी आज आपनलोকৰ মাজত মই পুনৰ আহিছো এটা নতুন ভিডিঅ' লৈ আৰু আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব বিচাৰিছো যে ৰেডিমেড চাদৰবোৰত যেতিয়া পটিবোৰ ডাঙৰ থাকে সেই পটিবোৰ আমি কেনেকুৱাকে সৰু কৰিব পাৰো কাৰণ ডাঙৰ পটি কিছুমানে ভাল নাপায় আৰু যিসকল ধৰক অলপ ক্ষীণ হয় তেওঁলোকক ডাঙৰ পটি চাদৰ পিন্ধিলে ভালো নালাগে গতিকে হেতুৰ কাৰণে আমি ডাঙৰ পটিৰ চাদৰটো কেনেকুৱা আমি সৰু বনাব পাৰো পটিটো হেতু আজি আপোনালোকক দেখুৱাম গতিকে এইখন আছে চাদৰখন যিখন আপোনালোকে দেখি আছে ইয়াতে আৰু এটো একেবাৰে লাইট পিংক কালাৰ হয় গতিকে ইয়াতে গোল্ডেন কালাৰৰ ফুলৰ ডিজাইন আছে আৰু আপোনালোকক মই এনে অকনমান ডিজাইনটো দেখুৱাই দিব বিচাৰিছো ইয়াতে দেখিছে আপোনালোকে যিখন চাদৰ আছিলে চাদৰৰ বৰ্ডাৰখন অকমান মানে ডাঙৰ আছে আৰু বহলটো ঠিকে আছিল চাদৰৰ কিন্তু যেটো বৰ্ডাৰ দেখিছে আপোনালোকে সাইডৰ পটিটো হেতু অলপ ডাঙৰ হয় গতিকে এই চাদৰখন কিনোতে মই ৰেডিমেড কিনিছিলো গতিকে পটিটো মই লগোৱা নাই তাৰে দোকানৰ পৰাই লগোৱা আছিল গতিকে এতিয়া এই পটিটো মোৰ মানে ইমানতে ভাল লাগা নাই মানে এনে ডিজাইনটো ঠিকে আছিল কিন্তু এতিয়া পটিটো মানে মই সৰু কৰিব বিচাৰিছো মানে বহল মানে যেটো বহল আছে তাৰ বহলটো অলপ কম কৰাব বিচাৰিছো সো হেতুৰ কাৰণে এতিয়া আমাৰ এই যিখন পটি আছে য'ত সিলাইটো কৰা আছে তাতে আমি সিলাইটো খুলিব লাগিব আৰু এই সাইডৰ সিলাইখিনি মই খুলি দিম খুলি উঠি তাৰছত কেনেকৈ সৰু কৰিব পাৰি মানে বহলটো হেতু মই আপোনালোকক দেখুৱাম গতিকে যিসকলে পিন্ধিব পাৰে তেওঁলোকৰ কোনো প্ৰবলেম নাই কিন্তু যিসকলে ধৰক বেয়া পায় সো হেতুৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিছো সো এতিয়া খুটাখিনি এৰাবৰ কাৰণে এনে ধৰণৰ কাটাৰ আপোনালোকে ব্যৱহাৰ কৰিব লাগিব বা কেচিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই কিন্তু এটা কাটাৰে ব্যৱহাৰ কৰিম কাটাৰেৰে এয়া চাওক খুটাখিনি মই এৰাই ললো মই অকনমান দেখুৱাই দিছো আপোনালোকক বাকি আছে ওপৰত এৰাব লাগিব গতিকে এতিয়া চাওক এই যেটো মানে পটিটো আছে বহুত বহল হৈ আছে গতিকে এটো সৰু কৰিবৰ কাৰণে সাইডৰ যিখিনি ডিজাইন আছে মানে আমাৰ যিখিনি প্ৰয়োজন সেই প্ৰয়োজনখিনি ৰাখি বাকি সাইডৰ অংশখিনি আমি ফোল্ড কৰি দিম এনেকৈ ফোল্ড কৰি তাৰ পিছত আমি সাইডেদি সিলাইটো মাৰি দিম পটি যেনেকৈ সিলাও হেমতে আমি সিলাইটো কৰিম গতিকে এনেকুৱাকে আপোনালোকে যদি কিছুমান চাদৰত পটি যদি ডাঙৰ থাকে আপোনালোকে এনেকুৱাকে সৰু কৰি ল'ব পাৰিব আৰু সৰু কৰিলে দেখিবলৈও ভাল লাগে পিন্ধিও ভাল লাগে গতিকে আপোনালোকে এনেকুৱা কৰি ল'ব পাৰিব যদি কোনোবা কৰিব বিচাৰে পটি যদি সৰু কৰিব বিচাৰে এনে পদ্ধতিত আপোনালোকে সৰু কৰিব পাৰিব কিন্তু এটা কথা আপোনালোকে সাইডখিনি কাটি নলব কাৰণ কাটিলে আপোনালোকে সিলাই কৰিব নোৱাৰিব আৰু গুটিখিনি খুটা এৰি ডিজাইনটো নোহোৱা হৈ যাব হেতুৰ কাৰণে আপোনালোকে কেতিয়াও নাকাটিব সদায় আপোনালোকে যদি পটি সিলাই ফোল্ড কৰি ল'ব সাইডখিনি ফোল্ড কৰিহে আপোনালোকে সিলাইটো কৰিব গতিকে সহজ পদ্ধতিত মই আপোনালোকক দেখুৱাই দিছো আৰু যিসকলে সৰু পটি পিন্ধি ভাল পায় তেওঁলোকে এই পদ্ধতিটো মতে সিলাইটো কৰি ল'ব পাৰিব আৰু এবাৰ আপোনালোকক মই চাদৰখন দেখুৱাই দিব বিচাৰিছো চাদৰখন একেবাৰে মৰম লগা আৰু মাজত এনেকুৱাকে সৰু সৰু ফুল আছে লতাৰ ডিজাইনত গতিকে কেমেৰাটোত ইমান ভালকে আপোনালোকে দেখিব পৰা নাই কিন্তু মাজে মাজে ডিজাইন আছে লতাৰ নিচিনাকে গতিকে ইয়া চাওক আপোনালোকক দেখুৱাই দিছো ওপৰতে আৰু দহি গুটিখিনি গুঠাই আছে একো প্ৰবলেম নাই কিন্তু মই মানে পটিখনৰ কাৰণে অলপ প্ৰবলেম পাইছো সো সেই কাৰণে মই এটো সৰু কৰি লৈছো সো এইখিনি আজি ভিডিঅ'টো দেখিনে আছিল আশা কৰো আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে বুলি যদি ভাল লাগিছে নিশ্চয় লাইক আৰু কমেন্ট কৰিব সো নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত মই পুনৰ আহিম আজি ভিডিঅ'টো সামৰিব হৈছে ধন্যবাদ